নমস্কাৰ সকলোকে মোৰ সেইটো চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যিটো BTR GT এক্সাম হৈ গ'ল সেই বিষয়ে আজি কথা পাতিম ডিটেইলছভাৱে। যিহেতু বহুত কেণ্ডিডেটে কৈ আছে যে হিন্দী পোষ্ট কিমান থাকিব, কিমান পোষ্ট থাকিব, সকলোৰে ডাউট আছে। আৰু যিহেতু এক্সাম সকলোৰে ভাল হোৱা নাই বাৰু, মোটামুটি কিমান কাট অফ যাব, একজেক্ট মাৰ্ক কিমান পাইছে, বহুতে মাৰ্ক কম পাইছে বা বহুতে মোক মেছেজ কৰিছে বা বহুতে ফোন কৰি জনাইছে যে কিমান মাৰ্ক পাম নে নাই চান্স, সকলোখিনি ডিটেইলছ জনাম। আৰু BEd ইছ্যুত লৈ যিটো কথা পাতি আছোঁ যে বেলেগ যিটো ইছ্যু আছে BEd লৈ হওক বা ফ'ৰ্থ ছেমৰ হওক, সেইখিনিলৈ আজি আলোচনা কৰিম। তো প্ৰথম কথা হ'ল যিহেতু আপোনালোকে নিজে পৰীক্ষা দিছে, তো আপোনালোকে অলৰেডি গম পাইছে যে পৰীক্ষা সকলোৰে ইমান এটা ভাল হোৱা নাই বাৰু। তো কাট অফ মাৰ্কখিনি যথেষ্টখিনি কম হ'ব, কাৰণ পষ্ট ভেকেঞ্চি বেকআপখিনি দিয়া নাই। সেইকাৰণে সকলোৰে মনত এটা সন্দেহ হৈ আছে যে কিমান পোষ্ট থাকিব বা আমি চান্স পাম নে নাই। তো যিহেতু পোষ্ট এটা আপুনি 2021 যিটো ৰিকুৱাৰমেণ্ট হৈছে সেই হিচাপত বা আমি চাব পাৰোঁ, বা ঠিক তেনেকৈ আমি যদি চাওঁ বা এনালাইচিছ কৰোঁ সেই হিচাপত পষ্টখিনি তেনেকুৱা ধৰণে আছিল। আৰু হিন্দী মিডিয়ামৰ বহুতে কৈ আছিল যে হিন্দী মিডিয়ামৰ বহুতে ফোন কৰিছে, BTC ইনচাইড হওক আউটচাইড হওক, যিহেতু হিন্দী মিডিয়ামত পষ্টৰ সংখ্যা যথেষ্টখিনি আছে, কিন্তু সেই অনুপাতে BTC বা আউটচাইডৰ যিখিনি এপ্লাই কৰিছে সেইখিনি কেণ্ডিডেট বহুত কম আছে। সেই অনুপাতে কেণ্ডিডেট কম আছে, যাৰ কাৰণে BTC ইনচাইড হওক আউটচাইড হওক সকলোৱে হিন্দী পষ্টত চাকৰি পোৱাটো নিশ্চিত। আৰু ছায়েন্সৰ আৰু আৰ্টছৰ যিহেতু মিডিয়াম ৱাইজ তেনেকৈ কৰিছে। তো ছায়েন্সৰ আৰু আৰ্টছৰ কথা কৈছোঁ যে ছায়েন্সৰখিনি কাট অফ মাৰ্ক মোটামুটি আপোনাৰ 70ৰ পৰা 90লৈকে এইখিনি মানে কাট অফ হ'ব। আৰু আৰ্টছৰ আপোনালোকৰ 80ৰ পৰা 90 বা 95 ইমানখিনি কাট অফ হ'ব। তাৰ এইখিনি কাট অফে হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। 70ৰ ওপৰত যিসকল আছে সকলোৱে চাকৰি পাবলৈ সক্ষম হ'ব পাৰে বা চান্স আছে সকলোৰে হোৱাৰ। আৰু মেইন কথা হ'ল হিন্দীখিনি গোটেইখিনি পষ্ট যিমানখিনি এপ্লাই কৰিছে হিন্দী ইনচাইড আছে সকলোৱে চাকৰি পাব। আৰু কাট অফ যথেষ্টখিনি কম হ'ব এইবাৰ, কাৰণ এক্সাম বহুত টাফ হৈছিলে বা ক্ৰিটিকেল অলপ হৈছিলে, যাৰ কাৰণে সকলোৰে পৰীক্ষা ভাল হোৱা নাই, আপোনালোকে এইটো সকলোৱে গম পায়। আৰু কোনটো পষ্টত কিমান পষ্ট আছে, মানে কোনটো ছাবজেক্টত বা কোনটো মিডিয়ামত কিমান পষ্ট আছে, সেইখিনি ডাটা মই ইতিমধ্যে কালেকশ্যন কৰি আছোঁ বা লৈ আছোঁ। সেইটোৰ মই ছেপাৰেটকৈ এটা ভিডিঅ' বনাম বাৰু। ভিডিঅ' বনাই আপোনালোকক কেইদিন পিছতে আপোনালোকক ভিডিঅ' আকাৰে মই দিব চেষ্টা কৰিম। তো আজি ভিডিঅ' এইখিনিয়ে আছিলে। থেংক ইউ।